মথুৰাপুৰ মছজিদত পবিত্ৰ মহৰম পালন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন মছজিদত পালন কৰা হয় পবিত্ৰ মহৰম সমান্তৰালকৈ মথুৰাপুৰ সদৰ মছজিদত পালন কৰা হয় মহৰম বা আছুৰা মহৰম ইছলামিক দিনপঞ্জীত চন্দ্ৰ মাহৰ বছৰৰ প্ৰথম মাহ আৰু এই মহৰম মাহৰ পিছৰ পৰাই ইছলামিক বছৰটো আৰম্ভ হয় উল্লেখ্য যে ধৰ্মপ্ৰাণ হুছেইনে এই মহৰম মাহতে কাৰবালা মৰুপ্ৰান্তত অত্যাচাৰী শাসক এজিদৰ বশ্যতা স্বীকাৰ নকৰি ৭৩ জন সদস্যৰ লগতে সহপৰিয়ালৰ সৈতে কাৰবালা মৰুভূমিত শ্বহীদ হয় আৰু সেয়েহে এই মহৰম মাহ জীৱনদান আৰু আত্মত্যাগৰ মহান স্মৃতি এই দিনটো স্মৰণীয় অতি পবিত্ৰ আৰু কৰুণ দিন হিচাপে গোটেই মুছলিম বিশ্বই ৱাজ নছিহত মিলাদ মেহফিল আদি পালন কৰে মহৰম মাহৰ ৯ আৰু ১০ তাৰিখে নফল ৰোজা ৰাখি স্বহাব হাচিল কৰে আৰু এই আছুৰা পালন কৰি দুৱাৰ শেষত সকলোকে চিন্নি অৰ্থাৎ হালোৱা মিঠাই আদি বিতৰণ কৰে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য